সুপ্ৰভাত বন্ধুসকল, ৱেলকাম টু ডে 29 অফ 100 ডেইজ হাৰ্ট চেলেঞ্জ। কুহুমীয়া পানী এগিলাচ খাই ল'লোঁ। সৰস্বতী পূজা বুলি আজি ৰাতিপুৱাই গা ধুই ল'লোঁ। ইয়াৰ পিছত সৰস্বতী আইক পূজা দিলোঁ। ইয়াৰ পিছতে শ্ৰীমতীক বাছত উঠাই থৈ আহিলোঁগৈ। উভতি আহি চকিডিঙি ফিল্ডত ফ্ৰী হেণ্ড এক্সাৰচাইজ অলপ সময়ৰ বাবে কৰি ল'লোঁ। ইয়াৰ পিছতে অলপ সময়ৰ বাবে মৰ্ণিং ৱাক কৰি ল'লোঁ আৰু অলপ সময় ৰানিং কৰি ল'লোঁ। ঘৰলৈ উভতি আহি মৰ্ণিং ব্ৰেকফাষ্ট কৰি ল'লোঁ। পাঠদানৰ লগতে ছাত্ৰ ছাত্ৰীসকলক কিছুমান এক্টিভিটি কৰালোঁ। গুণোৎসৱ বুলি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে একোটাকৈ ফুলৰ টাব বিদ্যালয়লৈ আগবঢ়ায়। এয়া ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে শ্ৰমদান কৰি বিদ্যালয়ৰ চৌহদটো পৰিষ্কাৰ কৰি দিয়ে আৰু এয়া বিদ্যালয়ৰ শাকনি বাৰীখন জেউৰা মাৰি দিয়ে। দুপৰীয়া 12 বজাত মধ্যাহ্ন ভোজন দিয়া হৈছিলে আৰু এয়া ময়ো জলপান অলপ খাই ল'লোঁ। সন্ধিয়া ধূপ চাকি জ্বলাই ভাগৱত গীতা পাঠ কৰিছিলোঁ আৰু আজি অধ্যায় 2 অৰ্থাৎ কৰ্মযোগৰ 8টা শ্লোক মই পঢ়ি ল'লোঁ আৰু ইয়াৰ অৰ্থসমূহ ভালদৰে বুজি ল'লোঁ। ইয়াৰ পিছতে য়োগা ক্লাছলৈ গৈছিলোঁ আৰু তাত প্ৰায় এঘণ্টামান যোগাভ্যাস কৰিলোঁ। আৰু এয়া হ'ল আজিৰ চেলফি। ধন্যবাদ।